অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা তথা মাননি বৃদ্ধি সংক্ৰান্তত আজি আমাৰ অখিল গগৈ ডাঙৰীয়াই অসম বিধানসভাৰ বাজেট অধিৱেশনত পুনৰ উত্থাপন কৰিলে মাননি তথা দৰমহা বৃদ্ধিৰ কথা। অৰ্থাৎ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি তথা দৰমহা বৃদ্ধি সংক্ৰান্তত আজি বিধানসভাৰ বাজেট অধিৱেশনত কেনেধৰণৰ মন্তব্য আগবঢ়াইছে গোটেইখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই শুনাবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক আমি কথাখিনি সকলোৱে শুনি লওঁ। ইয়াতে মই গোটেই বস্তুখিনি পঢ়ি লৈ দেখিলোঁ যে আজিৰ দিনটোত আমাৰ এনেকুৱা ধৰণৰ মানে গৰ্ভৱতী মহিলা, লেকটিক মাৰ্ডাৰ, শিশু, এই গোটেইবিলাকক ধৰিলে পাক বিদ্যালয়ৰ শিশু, এইবিলাকক ধৰিলে আমাৰ হিতাধিকাৰীৰ সংখ্যাটো 37,40,542 গৰাকী। ইমানখিনি মানুহক আমি যত্ন লওঁ। এই ইমানখিনি মানুহক যে আমি যত্ন লওঁ, তেওঁলোকক খুৱাবৰ কাৰণে এটা খাদ্য দিওঁ, গৰ্ভৱতী মহিলাবিলাকে যাতে ঠিকমতে পুষ্টিহীনতাত নুভুগে, যাতে পুষ্টিটো ঠিকমতে পায়। যিটো খাদ্য দিওঁ উপাধ্যক্ষ ডাঙৰীয়া, সেইটোৰ নাম ইনষ্টেণ্ট ডাল খিচিৰি আৰু এটা হ'ল মাল্টিগ্ৰেইন চুজি হালোৱা। এইটো অকল ঠিকাদাৰক পইচা দিবৰ কাৰণে কৰা হৈছে। এইটো এতিয়া মানুহে নাখায়। সদায় ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, আগতে ছ'চিয়েল ৱেলফেয়াৰ আছিলে, এতিয়া নামটো বদলি হৈছে। এই ডিপাৰ্টমেণ্টে সদায় ঠিকাদাৰক খালি কাম দিয়ে, ঠিকাদাৰক পইচা দিবৰ কাৰণে ডিপাৰ্টমেণ্ট এইটো। এই ডিপাৰ্টমেণ্টে এতিয়া এনেকুৱা ধৰণৰ খিচিৰি খুৱাইছে, এনেকুৱা ধৰণৰ মাল্টিগ্ৰেইন চুজি হালোৱা দিছে, যিটো কোনোপধ্যে মহিলাসকলৰ শিশুবিলাকে নাখায়। গতিকে এই গোটেই ঘটনাটোৰ ওপৰত উপাধ্যক্ষ ডাঙৰীয়া তদন্ত হ'ব লাগে। উপাধ্যক্ষ ডাঙৰীয়া, আপুনি যদি মোক অনুমতি দিয়ে, মই লৈ আহিছিলোঁ, বাহিৰত আছে যে এই খাদ্যটো মই লৈ আহিছিলোঁ, টোপোলাবিলাক। আপুনি যদি অনুমতি দিয়ে, মই খাদ্যবিলাক আপোনাৰ হাতত জমা দিব খোজোঁ, যাতে মন্ত্ৰী, আপোনাৰ টাইম কম হয়, যাতে মন্ত্ৰী ডাঙৰীয়া হেৰি কৰিব পাৰে। দ্বিতীয় কথা, আমাৰ যিটো অংগনবাদী চেণ্টাৰটো গৰু গোহালিটোতকৈ বেয়া। সেই গৰু গোহালিটোতকৈ বেয়া অংগনবাদী চেণ্টাৰ, তেনেকুৱা আমাৰ অংগনবাদী চেণ্টাৰ আছে 61,736টা। তাৰে কেইটামান ভাল কৰিছে, 4,219টা মডেল অংগনবাদী কেন্দ্ৰ বনাইছে। মডেল অংগনবাদী কেন্দ্ৰ এটা সমষ্টিত এজন বিধায়কৰ সমষ্টিত পাব লাগে 33.48কে, কিন্তু মোৰ সমষ্টিত এতিয়ালৈকে 19টা পাইছোঁ মই। তাৰমানে 19টা পাইছোঁ। এইটো কেনেকুৱা ধৰণৰ অন্যায়? যদি শিশু আৰু মহিলা কল্যাণ ডিপাৰ্টমেণ্টে যদি এটা সমষ্টি কেনেকৈ অন্যায় কৰিব পাৰে, সেই ডিপাৰ্টমেণ্টটো কেনেকুৱা ধৰণৰ এটা ডিপাৰ্টমেণ্ট হ'ব, মহিলা আৰু শিশুৰ প্ৰতি আচলতে মৰম থকা ডিপাৰ্টমেণ্ট হয় নে নহয়, এইটোতে তাতে প্ৰমাণ হৈ যায়। মই আশা কৰোঁ যে অন্যায় যাতে ভৱিষ্যতে নহয়। এতিয়া কথাটো হ'ল যে তাত কাম কৰা যিবিলাক মহিলা অংগনবাদী কৰ্মী আৰু অংগনবাদী সহায়িকা, অংগনবাদী কৰ্মী এগৰাকীক দৰমহা দিয়ে 6,500 টকা, 6,500 টকা, আৰু হেল্পাৰগৰাকীক দৰমহা দিয়ে 3,250 টকা। এইটোতে প্ৰমাণ হয় যে চৰকাৰে আচলতে আমাৰ শিশু আৰু গৰ্ভৱতী মহিলাবিলাকৰ যত্ন ল'বৰ কাৰণে ভাল মানুহ দিব খোজা নাই। তাৰমানে যত্ন ল'বৰ কাৰণে যে পইচা যাতে ভালকে ছাৰ্ভিচ দিব পাৰে, তেনেকুৱা মনোযোগ দিব পৰা মানুহক দিব খোজা নাই। এইটো অকল মানে এই MSR থিয়েটাৰবিলাকৰ নিচিনাকে যে যি হ'ব ছ'চিয়েল ৱেলফেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ এটা মেণ্টেলিটি লৈ এইটো অৱস্থা কৰাৰ কাৰণে আজিৰ দিনটোত আমাৰ মেটাৰনেল মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰত আমি গোটেই দেশৰ ভিতৰতে আটাইতকৈ বেয়া অৱস্থা। সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজোঁ যে অংগনবাদী কৰ্মীবিলাকক যি 6,500 টকা দৰমহা দি থকা হৈছে, এইটো অতি কমেও 15,000 টকা হ'ব লাগে, আৰু যি হেল্পাৰবিলাকক যিটো 3,250 টকা দি থকা হৈছে, এইটো অতি কমেও 10,000 টকাৰ ব্যৱস্থা কৰিব লাগে, যাতে তেওঁলোকে মনোযোগেৰে সঁচাকৈ শিশু আৰু গৰ্ভৱতী মহিলাবিলাকক চাব পাৰে। মই সেইকাৰণে আপোনালোকক জনাব খোজোঁ যে বেলেগ ৰাজ্যত সঁচাকৈ দৰমহা বেছি হৈছে, কিন্তু আমাৰ ইয়াত ইমান দৰমহা কিয় কম? এইটো কিয় দুৰ্ভাগ্যজনক? এইটো কথা যে অত্যন্ত দুৰ্ভাগ্যজনক। আৰু ICTS যিবিলাক প্ৰকল্পৰ যিবিলাক আছে, সেই প্ৰকল্পবিলাকৰ চববিলাক অফিচবিলাক চব এতিয়াও ভাড়াঘৰত আছে। তাৰমানে এতিয়াও একদম MSR মেণ্টেলিটি। ভালকে শিশু কল্যাণ আৰু মহিলা কল্যাণ কৰিম বুলি ভবা নাই এতিয়ালৈকে ডিপাৰ্টমেণ্টে, যিটো কাৰণত এতিয়ালৈকে পইচা খৰচ কৰিব নোখোজে, যিটো কাৰণত এই কামটো হৈ আছে। গতিকে মই ভাবোঁ যে এই গোটেই পৰিস্থিতিটোক লৈ আমি এই ডিপাৰ্টমেণ্টটো সম্পৰ্কে চিৰিয়াছলি ভাবিব লাগে, চিৰিয়াছলি কাম কৰিব লাগে। আৰু এটা কথা, এই ডিপাৰ্টমেণ্টৰ ভিতৰত নপৰে, কিন্তু তথাপিও মই এই বাক্যটো কৈ যাওঁ, সেইটো হ'ল যে দিব্যাংগসকলক এতিয়া অৰুণোদয় দিয়াৰ কথা কৈছে, কিন্তু মোৰ সমষ্টিত দিব্যাংগ আছিলে 1,139 গৰাকী, কিন্তু এতিয়ালৈকে অৰুণোদয় পাইছে 873 গৰাকীয়ে, কিন্তু বাকীবিলাকে 262 গৰাকীয়ে অৰুণোদয় পোৱা নাই। ইফালেদি তেওঁলোকৰ দিব্যাংগ পেঞ্চনটো বন্ধ হৈ গ'ল, এইফালেদি অৰুণোদয় তেওঁলোকে পোৱা নাই। এইটো এটা ভয়ানক ঘটনা। মই ভাবোঁ যে যদিও তেখেতে হয়তো ক'ব যে এইটো শিশু কল্যাণৰ নপৰে, আমাৰ গতিকে এইটো কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।